উজনি অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত অৱস্থাত আছে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্তৰ ওচৰত উপস্থিত হৈ বানাক্ৰান্তক সম্পূৰ্ণ সহায় কৰা হ'ব বুলি মন্তব্য কৰিছে। এই বানাক্ৰান্তৰ ওচৰত এতিয়া অসমৰ ৰাজ্যৰ লগতে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ উদ্যোগত আৰু শোণিতপুৰৰ আয়ুক্ত আনন্দ কুমাৰ দাসৰ সহযোগত বানাক্ৰান্তক চিকিৎসা সেৱা আগবঢ়াব। তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ এটা চিকিৎসা কৰ্মীৰ দল উজনি অসমলৈ ৰাওনা হৈছে। আমি বানপীড়িত অঞ্চললৈ গৈ আছো। এই যি তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত পৃথ্বীৰাজ ৰাভাৰ উদ্যোগত শোণিতপুৰ জিলা আয়ুক্তৰ সহযোগত উজনি অসমৰ বানপীড়িত অঞ্চল যিসমূহ আছে তেজপুৰ কনকলতা অসামৰিক চিকিৎসা কৰ্মীৰ এক সুবৰ্ণ যাত্ৰা আগবঢ়াইছে চিকিৎসা কৰ্মী হিচাপে। আৰু আমাৰ যিখিনি উজনি অসমৰ বানপীড়িত যথেষ্ট ক্ষতি হৈছে সেই অঞ্চলসমূহ আজি আমি ৰাতি গৈ পাম আৰু সেই অঞ্চলসমূহত কি ধৰণে চিকিৎসা আগবঢ়াব পাৰোঁ যথেষ্ট চিকিৎসাৰ আমাৰ হাতত ORS তেনেধৰণৰ জ্বৰ ডিচেণ্ট্ৰি তেনেকুৱা আমাৰ হাতত তেনেদৰে ঔষধ আমি লোৱা হৈছে। সেই ঔষধ বিতৰণৰ ব্যৱস্থা কৰা হ'ব আৰু তাৰপিছত গৈহে সেই তাৰ পৰিস্থিতিৰ বিষয়ে আমি বুজ ল'ব পাৰিম। নাজিৰা গেলেকী এয়া হাই ৰোড মাজতে এক টুকুৰা ছিঙি ৰাস্তা ব্লক। আমি আহি ইয়াতে ৰ'লোঁ আৰু আমাৰ গাড়ীও আগ নাবাঢ়ে গেলেকী অভিমুখে। ৰাস্তা বন্ধ 6 দিন হ'ল। এইয়া আপাৰ আছামৰ বানে ধুৱাই নিয়া অৱস্থা। আমাৰ ছাৰ বিধায়ক আৰু আমাক চাৰিজনে আমি আহিলে এম্বুলেঞ্চ দেখি তেতিয়া ৰাস্তাটো যে ব্লক ড্ৰাইভাৰৰ এতিয়া মানুহখিনিটো টিভিটো দেখা নাই টিভিটো দেখা নাই নেদেখাৰ কাৰণে এতিয়াতো আৰু এঘৰ এঘৰকৈ বিচাৰি পেলাই যদি ইয়াতে কেম্প নহয় তাতে মছজিদতে আপোনাৰ আপুনি যিহেতুকে ৰাইজৰ ছেক্ৰেটাৰী হিচাপে ইয়াতে আপোনাক সমজাই দিছোঁ তাৰপৰা কিবা ৰাস্তাটো যদি ভঙা নাথাকিলেহেঁতেন আমি আগলৈ গ'লোহেঁতেন, এতিয়া আপোনাক সমজাই দিলোঁ।